এয়া মই আহি পাইছোঁ এতিয়া পুৰা সিহঁতে কি কৰি আছে চাই লওক চ' কলিং বেল বজাম এতিয়া মই এয়া সঁচাকৈ খুব মজা পৰি গৈছোঁ সিহঁতে কিটচেনত মই অকণমান গৈ থাকিম কিটচেনত এতিয়া অকণমান দেখাই দিছোঁ ফ্ৰেণ্ডছ আপোনালোকলৈ কাৰণ মানে ভাল লাগে আৰু দেখাই পেলাই হয়নে ফ্ৰেণ্ডছ বেচিন আৰু আকৌ এইটো আছে এইটো এটা বেডৰুম আলমাৰী গ্লাছ একেলগত চ' বিউটিফুল ফ্ৰেণ্ডছ ভাল লাগিছে আৰু এইটো এটা ডাঙৰ মানে বেডৰুম ড্ৰেছিং ভাল লাগিছে গ্লাছখন ভাল লাগিছে ন ফ্ৰেণ্ডছ বুদ্ধদেৱ আৰু এইটো আলমাৰী বহুত আছে ফ্ৰেণ্ডছ এচি আছে সোফা আৰু এইখন বেড সঁচাকৈ খুব ভাল লগা ভাল লাগিছে ইক্সাৰ আমাৰ চিকেনটো মানে চবে বনাইছে আমি গোটেই সময় মিলি জুলি খাম যে সেইকাৰণে আমি মিলি জুলি বনাইছো চবৰ হাত লাগিছে এইটো খাবলৈ বেছি সোৱাদ হ'ব ছোৱালী এক্সট্ৰা মছলা আমাৰ হাতৰ পৰাই পৰি গৈছে মোৰ মানে মোৰ আহিয়ে গৈছে মুখৰ পানী জলকীয়া আৰু মই কুকিং কৰি আছো আৰু চাওক চাই আছো ৰঙা পৰালৈকে থাকিব দিছে তাই চাই ভাল লাগে ন চিকেনটো নকৈ ধুনীয়াকৈ হেৰি কৰি দিছে এতিয়া এইটো মই ফ্ৰাই কৰিম চিকেন ৰেডি কৰিছোঁ আলু পিঁয়াজ জলকীয়া তেল মছলা গোটেইখিনি ৰেডি কৰিছোঁ চিকেন এতিয়া বনাম এয়া কেৰাহী গৰম হ'লে তেল দিম আমিহে খাম তোমাৰ বনোৱা চিষ্টেমটো ৰাখিলে ভাল আছিলে সেইটো কেনেকৈ যি বনোৱা গমেই নাপাইছোঁ beautiful tasty chicken সাংসাৰিক জীৱনলৈ ৱেলকাম मेकअप तो कर दिया पड़ दी खिट पिट तो कर
डोरिया तू गेंडी बिच पूरा लंदन ठुमकदा খাব লৈছো পাৰ্টি কৰি এতিয়া খাব লৈছো আমি গোটেই কেইজনী এতিয়া কম ভাত খাম আৰু বা মোক অকল আলু দিবা দে এটা চিকেন দিবা আৰু বাকি আলু ভাত খাই আছে না খিৰা হৈ গ'ল সঁচাকৈয়ে খুব ভাল লাগিল গোটেই সময়খিনি আমি একেলগে এনেকৈ পাৰ্টি কৰি চ' এনেকৈ খাই মেলি ভাল লাগিল চ' আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্টত জনাই দিব লাইক শ্বেয়াৰ কৰি দিব বাই